মৰিগাঁৱত ভাষাউজা হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস উদযাপন। মৰিগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে কনকলতা ভাষা সাহিত্য সভাৰ উদ্যোগত ভাষাউজা হেমচন্দ্ৰ বৰুৱাৰ 130 সংখ্যক স্মৃতি দিৱস যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে কনকলতা ভাষা সাহিত্য সভাৰ সভানেত্ৰী জোনমণি গোস্বামীয়ে পতাকা উত্তোলন কৰে আৰু প্ৰতিষ্ঠাপক সভানেত্ৰী অৰ্চনা শৰ্মাই স্মৃতি তৰ্পণ কৰে। ইয়াৰ পাছত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ভাষাৰ প্ৰতিষ্ঠাপক সম্পাদিকা ললিতা দেৱীয়ে। আনহাতে মৰিগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি লক্ষেশ্বৰ বৰদলৈয়ে বন্তি প্ৰজ্বলন কৰে। ভাষাউজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ আৰু মহেন্দ্ৰ শইকীয়াই। আলোচনা চক্ৰ সভাখন সঞ্চালনা কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতাই। আলোচনা চক্ৰ উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকাই। মুখ্য আলোচক হিচাপে চৰাইবাহী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰগতি প্ৰসাদ বৰা আৰু মৰিগাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডক্টৰ সমুজ্জ্বল শইকীয়াই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা, প্ৰাক্তন সভাপতি ডক্টৰ বিৰিঞ্চি কুমাৰ শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি। সভাৰ উদ্যোগত মৰিগাঁও জিলা সাহিত্য সভাৰ ভৱনত এদিনীয়া কাৰ্যসূচীৰে ভাষাউজা হেমচন্দ্ৰ বৰুৱাদেৱৰ স্মৃতি দিৱসটো আমি পালন কৰোঁ। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পুৱাৰে পৰা আমাৰ পতাকা উত্তোলন হৈছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আবক্ষ মূৰ্তিত আমাৰ মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণকে ধৰি অসমীয়া সাহিত্যৰ সেই নক্ষত্ৰ স্বৰূপ ভাষাউজা হেমচন্দ্ৰ বৰুৱাদেৱৰ প্ৰতিচ্ছবিত আমাৰ বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ হৈ গৈছে। আৰু লগতে আমি এখন আলোচনা চক্ৰ আয়োজন কৰিছিলো। সেই আলোচনা চক্ৰটোৱে মুখ্য আলোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলো চৰাইবাহী মহাবিদ্যালয়ৰ ডক্টৰ প্ৰগতি প্ৰসাদ বৰাদেৱক আৰু মৰিগাঁও মহাবিদ্যালয়ৰ ডক্টৰ সমুজ্জ্বল শইকীয়াদেৱক। তেখেতসকলে সুন্দৰকৈ আলোচনা আগবঢ়াইছে হেমচন্দ্ৰ বৰুৱাদেৱৰ সাহিত্য কৃতিৰ ওপৰত, তেখেতৰ জীৱনীৰ ওপৰত। লগতে সভাখন উদ্বোধন কৰিলে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকাদেৱে আৰু সভাখন সঞ্চালনা কৰিলে আমাৰ মৰিগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ হৰমোহন কলিতাদেৱে। গতিকে সুন্দৰকৈ এদিনীয়া কাৰ্যসূচীৰে আৰু একেবাৰে শেষত জাতীয় সংগীতেৰে আমাৰ এই কাৰ্যসূচী আমি সামৰণি মাৰো। আৰু লগতে আমাৰ কনকলতা সমূহ সদস্যৰ লগতে মৰিগাঁও বিভিন্ন সংগঠনৰ লোক আহি ইয়াত উপস্থিত হয় আৰু এইদৰে আমি সেই নক্ষত্ৰ স্বৰূপ হেমচন্দ্ৰ বৰুৱাদেৱৰ আমি সোঁৱৰণিছো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।